নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া মই ওলাই আহিছোঁ গীতা ইউনিভাৰ্চিটিলৈ। আজি আপোনালোকক মই দেখাব লৈছোঁ গীতা ইউনিভাৰ্চিটি, ইয়াৰ ভিতৰ চোৱা দেখাব বিচাৰিছোঁ। এইখন আছে পানীপথত আছে, হাৰিয়ানা পানীপথ, আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ ইমান সুন্দৰ নহয়, তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। এয়া লগ পালোঁ ডক্টৰ মনীষ দাস ছাৰক। ছাৰ, আপোনাৰ প্ৰতিভাৰ বিষয়ে জানিব বিচাৰিছোঁ। মই অধিবক্তা ডক্টৰ মনীষ দাস। মই পেছাৰ এজন অধিবক্তা হয়, দিল্লী সুপ্ৰিম কোৰ্টৰ অধিবক্তা, আৰু তাৰ উপৰিও মই গুৱাহাটী হাইকোৰ্ট আৰু দেশৰ বিভিন্নটা হাইকোৰ্টবিলাকত কৰোঁ। এতিয়ালৈকে 18টা হাইকোৰ্টত কৰিছোঁ। তাৰ উপৰি ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গুৱাহাটী বিভিন্ন কোৰ্টত কৰোঁ। আৰু আজি মই আছোঁ দিল্লীত। ইয়াত মই আহিছোঁ গীতা ইউনিভাৰ্চিটি। আপোনাৰ গীতা ইউনিভাৰ্চিটি মোৰ বেকগ্ৰাউণ্ডত আপুনি দেখা পাইছে বিল্ডিংটো। গীতা ইউনিভাৰ্চিটি এখন পানীপথত আছে, আৰু মই কেৰিয়াৰ কাউন্সিলাৰো হয়। মই বিভিন্ন কেৰিয়াৰ ৰিলেটেড আপোনাৰ এডমিশ্যনত সহায় কৰোঁ ল'ৰা ছোৱালীবিলাকক, উচ্চ শিক্ষাত, হায়াৰ এডুকেশ্যনত ল'ৰা ছোৱালীক এটা ভাল পদক্ষেপ ল'বলৈ সহায় কৰোঁ। কিয়নো আজিৰ দিনত চবতকৈ বিশ্বাসী বস্তুটো হয় কেৰিয়াৰ। লাইফত সকলো বস্তুৱে আপোনাক বিট্ৰে কৰিব, কিন্তু যদি এটা বস্তু বিট্ৰে নকৰে সেইটো হয় কেৰিয়াৰ। আপোনাৰ কেৰিয়াৰ আপোনাৰ লগত থাকিব, আপুনি য'তে যায় আপোনাৰ কেৰিয়াৰটো আপুনি কেৰি কৰে। আৰু চবতকৈ জৰুৰী হৈ পৰে কেৰিয়াৰটো আপুনি কেনেকৈ গ্ৰ' কৰিব পাৰে, সেইটো কাৰণে কেৰিয়াৰ কাউন্সিলৰ প্ৰয়োজন হয়। মই এজন চাৰ্টিফাইড কেৰিয়াৰ কাউন্সিলৰ হয়, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, তাৰ ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াৰ পৰা মই চাৰ্টিফাইড গ্ল'বেল কেৰিয়াৰ কাউন্সিলৰ হয়। বেংগলোৰৰ পৰাও বিভিন্ন ক'ৰ্চ কৰিছোঁ, তাৰ উপৰি ইণ্ডিয়াৰ বিভিন্ন জেগাৰ পৰা কৰিছোঁ। লণ্ডনৰ পৰা মই এডুকেশ্যন চাইক'লজিষ্ট হয়, আৰু তাৰ উপৰি মই MSCPC এক্সাম ক্লিয়াৰ কৰিছোঁ। স্কিল ইণ্ডিয়া আপুনি নাম শুনিছে নিশ্চয়, তাৰ মই ট্ৰেইনাৰ হয়। আৰু তাৰ উপৰিও মই বিভিন্ন কিতাপ লিখোঁ। মই এতিয়ালৈকে টোটেল 35খন কিতাপ লিখিছোঁ। ৰিচেণ্টলি এখন কিতাপ এইবাৰ মোৰ আপোনাৰ A to Z in এনভাইৰনমেণ্ট, সেইখন কিতাপ আপোনাৰ অসমৰ পৰা অনলি এণ্ট্ৰি, যোনখন ইউনাইটেড কিংডম বুক টুৰৰ কাৰণে চিলেক্ট হ'ল। আৰু মই বিভিন্ন কেৰিয়াৰৰ ওপৰত মোৰ মা ৰূপালী বৰুৱা দাস, তেওঁ নৰ্থ ইষ্টৰ প্ৰথমগৰাকী লেডি কেৰিয়াৰ কাউন্সিলৰ হয়। তেওঁ 1989ৰ পৰা কৰি আছে। আৰু মই এতিয়া স্কুলত আছিলোঁ, মই বহুত সৰু আছিলোঁ, তেতিয়াই মই আৰু মায়ে মিলি কেৰিয়াৰ কাউন্সিলিঙৰ আমাৰ ডিব্ৰুগড়ত শাখা খুলিলোঁ। তাৰ উপৰিও আমি ডিব্ৰুগড়ৰ বাহিৰেও তিনিচুকীয়া, যোৰহাট, বিভিন্ন জেগাত আমাৰ নিজৰ ব্ৰাঞ্চেছ আছে। দিল্লীতো আছে আমাৰ অফিচ, কলকাতা, নেপাল আৰু ডুবাইতো খোলা হৈছে। আৰু আমাৰ মেইন লক্ষ্যটো হয় ইণ্টাৰনেশ্যনেলি আমি নিজকে কেনেকৈ গ্ৰ' কৰিব পাৰোঁ, নেশ্যনেলি কেনেকৈ গ্ৰ' কৰিব পাৰোঁ, ল'ৰা ছোৱালীক এটা কোৱালিটি এডুকেশ্যন দিব পাৰোঁ, য'ত আপোনাৰ এটা হলিষ্টিক এডুকেশ্যন পায়, ল'ৰা ছোৱালী এটা যেন ভাল কোৱালিটি এডুকেশ্যন পায়, প্লেচমেণ্ট পায়। আমি ল'ৰা ছোৱালীক এটা ভাল স্কলাৰশ্বিপ দিয়াত সহায় কৰোঁ। যেনেকৈ এতিয়া আপুনি মোৰ পিছত দেখিলে সৃষ্টি বৰ্ণিয়া চাংমাই গীতা ইউনিভাৰ্চিটি, মোৰ পিছফালে আপোনালোকে চাব পাৰে গীতা ইউনিভাৰ্চিটি। তাই স্কলাৰশ্বিপ পাইছে বিকজ অফ ভেৰি গুড ৰিজাল্ট। তাই বহুত এটা ভাল ৰিজাল্ট কৰিছে, যাৰ কাৰণে তাই আজি গীতা ইউনিভাৰ্চিটিত স্কলাৰশ্বিপ পাইছে। আৰু ফিজটোতো তাই 50% স্কলাৰশ্বিপ পাইছে, আৰু এইটো এটা বহুত ভাল খবৰ। আমাৰ অসমৰ কাৰণে এটা ভাল খবৰ। আমাৰ অসমৰ প্ৰতিভা এটা বিশ্ব দৰবাৰত এটা স্থান পাইছে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবৰ কাৰণে। আৰু আমি এটা প্লেটফৰ্ম দিছোঁ। এয়া আজি গীতা ইউনিভাৰ্চিটিত আমাৰ সৃষ্টি বৰ্ণিয়া চাংমাই, আমাৰ ডিব্ৰুগড় উজনি অসমৰ পৰা তাই স্কলাৰশ্বিপ পাইছে, ট্ৰফি চাৰ্টিফিকেটো পাইছে, আৰু তাৰ ভিত্তিতে তাই ইয়াত এডমিশ্যনো পাইছে, স্কলাৰশ্বিপত ফিজো কম পাইছে, ইণ্টাৰ্ণশ্বিপো পাব তাই, আৰু ভৱিষ্যতৰ দিনত ভাল প্লেচমেণ্টো আশা কৰিছোঁ। এজ পাৰ তাইৰ ৰিজাল্ট যিমান ভাল হ'ব সিমানে ভাল কোম্পানীত তাই চাকৰি পাব। আৰু মোৰ এইটোৱে লক্ষ্য হয়, যোৱা 25 বছৰৰ পৰা আমি অফিচিয়েলি কৰি আছোঁ, যে কি আমি আনঅফিচিয়েলি 89ৰ পৰা কৰিছোঁ, 36 ইয়াৰ্ছ হৈ গৈছে। অফিচিয়েলি আমাৰ 25 ইয়াৰ্ছ ৰানিং হৈ আছে। এই 14 ডিচেম্বৰ 2025 আমাৰ 25th এনিভাৰ্চাৰী আছে। মোৰ মা ৰূপালী বৰুৱা দাস, মই ডক্টৰ মনীষ দাসে মিলিয়ে কৰিলোঁ। আৰু আমি বিবেকখন কিতাপ লিখিলোঁ, 12খন 13খন কেৰিয়াৰৰ ওপৰত কিতাপ, আৰু টপ মোৰ 35খন কিতাপৰ ভিতৰত। আৰু আমাৰ ল'ৰা ছোৱালীক এটা লাগে গুড কোৱালিটি এডুকেশ্যন। মই এতিয়া গীতা ইউনিভাৰ্চিটিক যেনেকৈ ছাজেষ্ট কৰিছোঁ, এনেকৈ আমি বিভিন্ন ইউনিভাৰ্চিটিৰ লগত আমি যোগাযোগ কৰাই দিওঁ, ল'ৰা ছোৱালীক এটা উচ্চ ভৱিষ্যতত সহায় কৰোঁ। আৰু বাইদেউক মই ধন্যবাদ দিব বিচাৰিছোঁ, তেওঁ হৈছে মোকে যে সুযোগ দিছে ল'ৰা ছোৱালীক কি কয় এটা এৱেৰনেছ আনিবলৈ। মোৰ এৱাৰ্ড বিভিন্ন পাইছোঁ। মই অসম গভৰ্ণমেণ্টৰ পৰা পাইছোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পাইছোঁ, ইণ্ডিয়ান আৰ্মিৰ পৰা পাইছোঁ,
আৰু 2022 চনত মোৰ ৱৰ্ল্ড ৰেকৰ্ড এটা আছে আপোনালোকে যদি গুগলত চাৰ্চ কৰে ৱৰ্ল্ড লংগেষ্ট CV মানে কাৰিকুলাম ভিটে অসমীয়াত ক'ব গ'লে ইন লেমেন চেন্সত বায়'ডাটা কয় এখন পেজ হ'লে বায়'ডাটা দুখন পেজ হ'লে ৰিজুমে দুখনতকৈ বেছি হ'লে CV বুলি কয় কাৰিকুলাম ভিটে আৰু মোৰ CVখন হৈ গ'ল 61 পেজেছৰ সেইটো 2022 চনৰ কাঠমাণ্ডু নেপাল টুৰিজিম চেণ্টাৰৰ অডিটৰিয়ামত মই সেই বঁটাটো পালোঁ আৰু সেই বিশ্ব অভিলেখটো গঢ়িলোঁ তাত আপোনাৰ উপস্থিত আছিলে নেপালৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ আপোনাৰ সুজাতা কৈৰালা যি ভনিছা কৈৰালা পেহিয়েক মিনিষ্টাৰ অ'লে আৰু বিভিন্ন দেশ বিদেশৰ ডাঙৰ জ্ঞানী মানুহ আৰু তেওঁলোকৰ মাজতে মই বিশ্ব অভিলেখটো কৰিলোঁ মই PhD হয় মই ডিব্ৰুগড় ইউনিভাৰ্চিটি ল বিভাগত গেষ্ট ফেকাল্টিও হৈ আছোঁ গুৱাহাটী NEF ল কলেজতো গেষ্ট ফেকাল্টি হৈ আছোঁ আৰু গীতা ইনষ্টিটিউট অফ ল যোনখন ইয়াৰে পানীপথত আৰু এখন আছে তাত মোক এজ মাতে গেষ্ট ফেকাল্টি এজ এ সুপ্ৰিম কোৰ্ট লয়াৰ হয় মই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ আজীৱন সদস্য হয় আৰু তাৰ উপৰিও মই দেশ বিদেশৰ লগতো জড়িত ICJ লণ্ডন ILA লণ্ডনৰ মেম্বাৰ হয় আৰু মই বিভিন্ন ল কিতাপ লিখিছোঁ ৰিচেণ্টলি মই যোনখন ক'লোঁ A to Z in এনভাইৰনমেণ্ট সেইখন মোৰ 33 নম্বৰ কিতাপ তাৰপিছত A to Z in যোগা লিখিলোঁ 34 বুক আৰু এতিয়া ৰিচেণ্ট লৈছোঁ অনলি ফৰ মেন পাৰ্ট 1 এইখন মতা মানুহৰ ওপৰত যে এটা আজিকালি কি আছে কেছেছবোৰ হৈ আছে সেইবিলাকৰ বিষয় দিয়া হৈছে আৰু মই এটাই বিলিভ কৰোঁ আপোনালোকে আহক কেৰিয়াৰ কাউন্সেলিং লওক কেৰিয়াৰটো আপোনালোকে চিৰিয়াছলি লওক চাওক বহুতে ভাবে অনলাইন দেখিছোঁ এখন কলেজৰ এডভাৰটাইজমেণ্ট আমি লৈ লওঁ পিছত গৈ পাওঁ সেই কলেজৰ বোলে 4টা বিল্ডিঙো নাই এটা বিল্ডিং আছে ফেকাল্টি বোলে 2-3জন আছে থাকিব লাগিছিলে 10জন ক্লাছো ৰেগুলাৰ নহয় খোৱা খানাও ভাল নহয় এমাজন ফ্লিপকাৰ্টৰ পৰা কাপোৰ জোতা মোবাইল ল'ব পাৰে কিন্তু এডুকেশ্যনৰ কাৰণে আপুনি অনলাইন নল'ব কাউন্সিলাৰ লোকেল কাউন্সিলাৰ যি আপোনাক সহায় কৰিব সেইখিনিক আপুনি ওচৰত যাব তেওঁলোকৰ যি কাউন্সেলিং আছে সেই কাউন্সেলিংটো ল'ব আৰু এটা ভাল কোৱালিটি এডুকেশ্যনত যাব আৰু আপোনাক বাইদেউ মই যেনেকৈ ক'লোঁ গীতা ইউনিভাৰ্চিটিৰ বিষয়ে আপোনাৰ নিজৰ অনুভৱটো বহুত ভাল লাগিছে আজি ইয়াত ছোৱালীজনীয়ে ইয়াত এডমিশ্যন লৈছে বহুতেই ভাল লাগিছে আৰু তাইও ভাল পাইছে আচলতে ইমান দূৰৰ পৰা আহি যে আমি ইয়াৰ এখন ইউনিভাৰ্চিটিত আমি যে ভৰি দিবলৈ পাইছোঁ সেইটো এটা ধন্যবাদ সেয়া চব হৈছে এই ছাৰৰ কাৰণে হৈছে ডক্টৰ মনীষ দাস ছাৰ আৰু বহুত ধন্যবাদ আপোনাৰ এই কথাখিনিৰ কাৰণে আৰু আশা কৰোঁ মোৰ শুভেচ্ছা থাকিলে সৃষ্টি বয়া চাংমাইলে তাই যেন ভাল ৰিজাল্ট কৰে মোৰ কাৰণে সুনামটো কঢ়িয়াই আনে তাই এটা ভাল কোম্পানীত ভাল চাকৰি পায় উজ্জ্বল ভৱিষ্যতৰ কাৰণে মই কামনা কৰিছোঁ আৰু নতুন উঠি অহা ল'ৰা ছোৱালীকো মই কৈছোঁ আপোনালোকে কেৰিয়াৰ লৈ যদি কনফিউজন থাকে মোক যোগাযোগ কৰিব পাৰে ডিব্ৰুগড় কানৈ কলেজৰ ওচৰতে মোৰ অফিচ আছে কেৰিয়াৰ নিউজৰ supercounselors.com মোৰ মা ৰূপালী বৰুৱা দাস মা তাতে থাকে মোৰ কামৰ সূত্ৰে গুৱাহাটী ডিব্ৰুগড় দিল্লী মোৰ অহা যোৱা হৈ থাকে কৰ্মসূত্ৰে আৰু মই সদায় আছোঁ আপোনালোকৰ কাৰণে এজ এ কেৰিয়াৰ গাইড হিচাপে আৰু এটা উইচ কৰোঁ কি নিউ ষ্টুডেণ্টবিলাকে কেৰিয়াৰটোৰ বিষয়ে চিৰিয়াছ লয় ভাল কলেজত লয় আৰু ইয়াৰ কলেজৰ পৰিৱেশো বহুত ভাল বতাহো দি আছে বিল্ডিঙো ভাল মানে ভাল লাগিছে ইয়াত নহয় বহুত ভাল ক্লাইমেট কণ্ডিশ্যন বহুত ভাল আৰু চব ফালৰ পৰা এটা গুড এনভাইৰনমেণ্ট আছে আৰু এইখন ইউনিভাৰ্চিটিত আপোনাৰ কি বুলি কয় চিকিউৰিটি ফুল চিকিউৰিটি আছে ইয়াত কোনো একো প্ৰব্লেমে নাই আমি যেনেকৈ এতিয়া থৈ যাব পাৰিছোঁ আমি নিশ্চিন্ত মনে থৈ যাব পাৰিম একোৱেই প্ৰব্লেম নাই ইমান ধুনীয়া চিকিউৰিটি আৰু ইয়াৰ ছোৱালীৰ কাৰণে ছেফ এণ্ড ছিকিউৰ হাৰিয়ানা মানে পানীপথ হয় কিন্তু দিল্লী NCRত পৰে আৰু গীতা ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটিখন এখন কলেজৰ মালিকৰ মাকৰ নামত আছে যি জীৱিত আছে গীতা বাইদেউ গীতা মেডামৰ নামতে ইউনিভাৰ্চিটিখন আছে সেইকাৰণে ইয়াত ছোৱালীৰ কাৰণে বহুত স্পেচিয়েল কেয়াৰ লোৱা হয় ফেকাল্টিজবোৰ মেক্সিমাম ছোৱালীও আছে ফিমেলৰ কাৰণে এখন ইউনিভাৰ্চিটি ভালকৈ কেয়াৰ লোৱা হয় ছেফ ছিকিউৰ খোৱাবোৰো ভাল হাইজেনিক হয় মই এই যোৱা 2 দিনৰ পৰা ইয়াতে ইউনিভাৰ্চিটিতে আছোঁ আৰু ইয়াৰে খানা খাইছোঁ আৰু বহুত টেষ্টি ডিলিচিয়াছ হয় ভেজ ৰেষ্টুৰেণ্ট কোনোবাই নন ভেজ খাব খুজিলে ওচৰতে আপোনাকে আপোনাৰ হোটেল চোটেল আছে তাৰপৰা নন ভেজো খাব পাৰে আৰু এডুকেশ্যন লৈ ইয়াতে কম্প্ৰমাইজ নকৰে কোৱালিটি লৈ ইয়াতে কেতিয়াও কম্প্ৰমাইজ নকৰে বেষ্ট কোৱালিটি ইউনিভাৰ্চিটি আপোনালোকে যদি পায় এইখন গীতা ইউনিভাৰ্চিটি আহিব পাৰে আৰু কিবা কাৰণে আমাক যোগাযোগ কৰিব পাৰে আশা কৰিলোঁ আপোনালোকে নিজৰ ভৱিষ্যতটো ভাবিব তাইক এৰি থৈ আহিব পাই সঁচাকৈ বৰ দুখ লাগিছে মনত তথাপিও নিজৰ মনটোকে বান্ধি এয়া আমি আহি দিলোঁ ঘৰলৈ বুলি তাই যাতে ভৱিষ্যত উজ্জ্বল হয় তাৰে কামনা কৰি আজি মোৰ ভিডিঅ'টো ইমানতে